অসমৰ কাষৰীয়া ৰাজ্য মেঘালয়ৰ ৰিভই জিলাৰ 10 নং জিৰাং বিধানসভা সমষ্টিৰ এখন গাঁও বেলাহাৰী। খাচী জনগোষ্ঠীৰ বসতি প্ৰধান এই গাঁওখন দক্ষিণ কামৰূপ জিলাৰ ঐতিহাসিক চান্দুবি বিলৰ একেবাৰে কাষৰীয়া। মিৰ্জা চান্দুবি পথৰ কাষত অৱস্থিত মুদুকি খণ্ড বন কাৰ্যালয়ৰ পৰা মেঘালয়ৰ এই গাঁওখনলৈ দূৰত্ব প্ৰায় 3 কিলোমিটাৰ। উল্লেখ্য যে আন্তঃৰাজ্যিক সীমান্তৰ সিপাৰে বেলাহাৰীকে আদি কৰি কেইবাখনো খাচী লোকৰ বসতি প্ৰধান গাঁও আছে, য'ত 7,000 জনসংখ্যা আছে। গাঁওকেইখনৰ উন্নয়ন বুলিবলৈ একো নাই। ৰাস্তা ঘাট, খোৱা পানী, বিজুলী বাতি, চিকিৎসা, শিক্ষা কোনো এটাৰে সুচল ব্যৱস্থা নাই। সকলো ক্ষেত্ৰতে অসমৰ ওপৰত নিৰ্ভৰশীল এই গাঁওসমূহৰ উন্নয়নৰ বাবে মেঘালয় চৰকাৰখনে একেবাৰে গুৰুত্ব আৰোপ কৰা নাই। ফলত ঠাইখনৰ বাসিন্দাসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। সমস্যাটো আপোনাৰ মেইনলি হ'ল ৰাস্তা সমস্যা আছে আপোনাৰ। ৰাস্তাৰ লগতে আপোনাৰ ইয়াতে পানীৰটো অসুবিধা আছে, লগতে লাইনৰো অসুবিধা আছে আপোনাৰ। লাইনটোতো বাৰিষা 6 মাহ 7 মাহ লাইনে নাপাওঁ আপোনাৰ। মইতো লাইনে লোৱা নাই, তথাপি আপোনাৰ ধৰ ৰাইজে পালে ভাল পালোহেঁতেন। মইতো চলাৰতে আছোঁ, কিন্তু মেইনলি আৰু পানীৰ সমস্যাটো বহুত আছে। আৰু মেডিকেলটো নাই আপোনাৰ। মানুহ যেতিয়া বেমাৰ চেমাৰ হ'ব লগা হয় নহয়, মানুহ আধাতে ৰাস্তাতে মৰি যায় আপোনাৰ। গাড়ীও তেনেকৈ আহে যদিও মানে আৰু বাৰিষাটো উঠি আহিব নোৱাৰে ন, ৰাস্তাটো খুবেই বেয়া তেনেকুৱা আৰু। ৰাস্তাটো বহুত প্ৰব্লেম আছে। মানুহটো আছে, বহুত মানুহ আছে, 6,000-7,000 মানুহ আছে আৰু আছে। কিন্তু কথা হৈছে কি ৰাস্তা চবেই বেয়া। আৰু পানীৰ সমস্যাটো, পানীটো এইটো জল জীৱন আঁচনি এইটো ভাৰত চৰকাৰৰ পৰা দিয়া হৈছিলে, কিন্তু কাম কৰে, কিন্তু পানীটো নাহে তেনেকুৱা অৱস্থা আৰু। এইবিলাক এনে আছে আপোনাৰ, পানী টাংকিবিলাক আছে, কিন্তু কথা হ'ল কি পানীটো নাই। এতিয়া তেওঁলোকে কি কাম কৰে বুজি নাপাওঁ আৰু, ভালে কাম কৰে নে বেয়াই কাম কৰে আৰু বুজি নাপাওঁ আৰু। মেঘালয় এইটো বেলাহাৰী বুলি কয়। বেলাহাৰী হয়, ৰিভই ডিষ্ট্ৰিক্ট। আপোনাৰ নামটো? হৰিদেৱ ৰাভা। বহুত সমস্যাত পৰিছোঁ। এটা আহিলোঁ কিবা এটা কাম কৰিম বুলি পেলাই সৰুকৈ প্লেণ্টেশ্যন এটা মানে চাহ বাগান এটা আৰম্ভ কৰিছোঁ। কিন্তু কথা হৈছে কি এতিয়া বস্তু বাহিনীবিলাক আনিবৰ কাৰণে বৰ অসুবিধা হয়। সেইটো কাৰণে আজি যিখিনি চাহপাত পুতিছোঁ মিচিয়ৰ্ড হৈছে, 7 বছৰ হৈ গ'ল। কিন্তু ঘটনাটো হৈছে কি আৰু পুতিম বুলি পেলাই পুতিব মানে ইচ্ছা নাযায় হৈছে, কাৰণ বস্তুবিলাক আনোতে বহুত খৰচা হৈ যায়। আৰু এইবিলাক বস্তু মানে চাহপাতবিলাক 3-4 জেগামানত থ'ব লগা হয়। বস্তুবিলাক বহুত নষ্ট হৈ যায়, হেৰাই যায়, চোৰ কৰি লৈ যায়। সেইটো কাৰণে যি পুতিলোঁ প্লেণ্টেশ্যন যি কৰিলোঁ আৰু কৰিব ইচ্ছা নাযায় হৈছে আৰু। মোটামুটি আপোনাৰ 19 বছৰ পাৰ হৈ গ'ল। 19 বছৰ পাৰ হৈ গ'ল। ডিষ্ট্ৰিক্টটো ৰিভই হয়, ৰিভই ডিষ্ট্ৰিক্ট। কথা হ'ল কি মানে ভোটৰ সময়ত MLA বিলাক আহে, কিন্তু সময়ত মানে যেতিয়া MLA টো মানে ইলেকশ্যনটো শেষ হৈ গ'ল, তাৰপাছত MLA দেখি নাপাওঁ আৰু যেতিয়া ভোট আহিব, যেতিয়া ইলেকশ্যন আহিব, ইলেকশ্যন আহিলেহে MLA বিলাক মিনিষ্টাৰবিলাক আহে, নহ'লে বেলেগ সময়ত আমি 5 বছৰে দেখি নাপাওঁ। এতিয়া বৰ্তমান যিটো ৰুলিং MLA আছে, তেখেতোতো ইলেকশ্যনৰ সময়ত আহিলে, এইবাৰতো ডিষ্ট্ৰিক্ট কাউঞ্চিল ইলেকশ্যনটো গ'ল, তেতিয়া আহিছিলে, তাৰপিছত আৰু নেক্সট দেখা নাপায় আৰু। ইয়াৰ ৰাইজে MLA মিনিষ্টাৰ কোন, ডিষ্ট্ৰিক্ট কাউঞ্চিল কোন মানে কেণ্ডিডেট চিনিয়ে নাপায়। MDC কোন হয়, MDC ইলেকশ্যনটো গুচি গ'ল, MDC কোন হয় তেওঁলোকে চিনিয়ে নাপায়। MDCৰ কি কাম হয়, MP কি কাম হয়, MP মানে ইয়াৰ ৰাইজে MP বুলি ক'লে বুজি নাপায়। MP কেণ্ডিডেট হয়, MP ফাণ্ডৰ পৰা কি পইচা আহে কি নাহে ইয়াৰ ৰাইজে বুজি নাপায়। গতিকে ইয়াৰ ৰাইজৰ মানে যিখিনি অভাৱ অনাটন মানে দুখ লাগি যায় আৰু। মইতো ধৰ ইয়াত আহিবৰ আজি 19 বছৰ হৈ গ'ল, কিন্তু ইয়াত আহি যি দেখিছোঁ মানে খুব বেয়া লগা অৱস্থা। আৰু বহুত ৰাইজক ক'লোঁ, কিন্তু মানুহবিলাকে বুজি নাপায়। যোৱাৰ কাৰণে চেষ্টাই কৰি আছোঁ, হয়তো মই ঘৰ বাৰী এৰিম আৰু মই এই জেগাত থাকিব ইচ্ছা নাই, কাৰণ পৰিৱেশ নাইকিয়া হৈ যায়। যেতিয়া ইয়াৰ পৰা মই তলত নামি যাম, নামি গ'লে মানে ভাল মানুহৰ লগত বহিব পাৰাই পৰিৱেশটো নাথাকে, গতিকে থাকিব ইচ্ছা নোযোৱা হৈছে। এতিয়া যদি আপোনালোকৰ জৰিয়তে কিবা এটা এই ৰাইজৰ ভাল এটা সুবিধা আহে, তেতিয়াহ'লে বৰ ভাল কথা আছিলে আৰু। এতিয়া কথা হ'ল অসমৰ কাষৰীয়া ৰাজ্যৰ বেলাহাৰী গাঁৱৰ ৰাইজসকলক মেঘালয় চৰকাৰে কেনেদৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব পাৰিব, সেয়া হ'ব লক্ষণীয়। বেলাহাৰী গাঁৱৰ পৰা নৱ শৰ্মা ৰিপৰ্ট, NDS নিউজ। আমাৰ ইয়াত পানী সমস্যা বিৰাট, পানী নাই এতিয়া আমাক। এতিয়া চৰকাৰে কি ব্যৱস্থা কৰে, পানী লাগে আমাক, লাগিব। ৰাস্তাটো বিৰাট সমস্যা, বাৰিষা হ'লে গাড়ী যাব নোৱাৰিম, মানুহ খোজকাঢ়িব নোৱাৰিম। বেমাৰ হ'লে মিৰ্জাত যাব লাগিব, পাঠাৰকামা যাব লাগিব, মেডিকেল নাই, তাতে মানুহ মৰি যায় বেমাৰত।